নমস্কাৰ আহিছো বেংকিং জগতৰ এক খবৰলৈ বন্ধন বেংকৰ ঋণৰ যোগেৰে স্বাৱলম্বী অসমৰ হেজাৰ হেজাৰ নিবনুৱা গ্ৰামাঞ্চলৰ একাংশ পৰিয়ালক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে বন্ধন বেংকে গোৱালপাৰা বন্ধন বেংকৰ শাখাটোৱে আন 10জন নিবনুৱাকো কৰ্মসংস্থাপনমুখী কৰি তুলিছে বন্ধন বেংকৰ ঋণেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে একাংশ হিতাধিকাৰীয়ে বন্ধন বেংকৰ ঋণৰ যোগেৰে স্বাৱলম্বী হৈছে অসমৰ হেজাৰ হেজাৰ নিবনুৱা গ্ৰামাঞ্চলৰ একাংশ পৰিয়ালৰ লোকে স্বাৱলম্বী হ'ব পাৰিছে একমাত্ৰ বন্ধন বেংকৰ ঋণৰ যোগেৰে এতিয়া স্বাৱলম্বিতাৰ উৎকৃষ্ট পথ দেখুৱাইছে একাংশ হিতাধিকাৰীয়ে গোৱালপাৰা বন্ধন বেংকৰ শাখাটোৱে আন 10জন নিবনুৱাকো কৰ্মসংস্থাপনমুখী কৰি তুলিছে বন্ধন বেংকৰ ঋণৰ স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে একাংশ হিতাধিকাৰীয়ে হেজাৰ হেজাৰ লোকৰ হিয়াৰ আমঠু হৈ পৰিছে এতিয়া সকলোৰে মৰমৰ প্ৰতিষ্ঠান বন্ধন বেংক অতি কম নথিপত্ৰ লাভ কৰি বন্ধন বেংকৰ পৰা লাভ কৰিব পাৰি ঋণ চৰকাৰী চাকৰি অবিহনেও স্বাৱলম্বী হ'ব পাৰি বন্ধন বেংকৰ ঋণৰ যোগেৰে গ্ৰামাঞ্চলৰ বহু নিবনুৱাই আজিকালি বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে এই কথা ক'বলৈ গ'লে আজি বন্ধন বেংকে নিবনুৱা সমস্যা সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যত যিটো সময়ত আৰ্থিক সংকটত পৰি এটা পৰিয়ালৰ 5জনকৈ সদস্যই আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহণ কৰিছে ঠিক তেনে সময়তে গ্ৰামাঞ্চলৰ একাংশ পৰিয়ালক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে বন্ধন বেংকে ঠিক এনেদৰেই গোৱালপাৰা বন্ধন বেংকৰ শাখাটোৱে স্বাৱলম্বিতাৰ বাট দেখুওৱাৰ লগতে আন 10জনক নিবনুৱাকো কৰ্মসংস্থাপনমুখী কৰি তুলিছে ঠিক তেনেদৰেই দুজন হিতাধিকাৰীৰ মুখৰ পৰা বন্ধন বেংকৰ জৰিয়তে কিদৰে স্বাৱলম্বী হ'ব পাৰিছে আমি তেওঁলোকৰ মুখেৰে জানিব বিচাৰিম আপুনি বন্ধনৰ লগত কিমান বছৰৰ পৰা জড়িত হৈ আছে মই প্ৰায় 15 মান বন্ধনৰ পৰা আপোনাৰ যাত্ৰাটো কি চনৰ পৰা আৰম্ভ যাত্ৰাটো মানে ফাৰ্ষ্ট মোক বন্ধনত শুনা পালোঁ যে এনেকুৱা বন্ধন গ্ৰুপ আছে তো মই গ'লোঁ আমাৰ ওচৰতে এটা গ্ৰুপত মোক ক'লে যে মানুহ বেছি আছে তো বেলেগত মানে আমাক এটা গ্ৰুপ খুলিব ক'লে তো এটা গ্ৰুপ খুলি দিলোঁ 10জন ফাৰ্ষ্ট 10জন এটা গ্ৰুপ খুলি দিলোঁ তাৰপিছত প্ৰথমতে মোক আমাক মানে 12,000 টকা কৰি দিছে তাৰপিছত বছৰে বছৰে মানে বাঢ়ি গৈছে তেতিয়া মোৰ 2.5 লাখ টকা চলি আছে আমি মানে BA মিলি 2.5 লাখ টকা লোন লৈছোঁ অসম মৰিখুৰী লোনটো লৈছোঁ আৰু আমাৰ বিজনেছৰ কাৰণে হয় মাহিলী মই মানে 15,000 টকা কৰি মাৰি আছোঁ বন্ধনত লোন লৈ বহুত উপকাৰ হৈছে আমাৰ বিশেষকৈ আমাৰ ব্যৱসায়ীবিলাকৰ বহুত সুবিধা হৈছে বহুত ভাল হৈছে তো সেইটোৱে আৰু এনেকৈ মাৰি আছোঁ ক'ব মানে মই ক'ব বিচাৰোঁ যে আজিকালিতো চৰকাৰী চাকৰি মানে চাকৰি ল'ব গ'লে মানে বহুত টকা লাগে তো সেইকাৰণে বন্ধনৰ বহুত যিখিনি খুব মানে কম সময়ত কম পেপাৰছত কম মানে আমাক লোনটো দি আছে তো গতিকে ময়ো বিচাৰোঁ যে লোন মানে চবে লওক আৰু ধুনীয়া কৰি বিজনেছ কৰি ধুনীয়া কৰি মাৰি দিয়ক আপুনি আমাৰ উঠি অহা যি প্ৰজন্ম আছে হা যিখিনি মানুহ এতিয়া বেকাৰ ঘূৰি আছে সিহঁতক আপুনি কিবা ক'ব বিচাৰে নেকি সিহঁতক মই কওঁ যে বেকাৰ ঘূৰি থকাতে যিকোনো কামত লাগি থাকিলে ধৰক উপকৃত হ'ব এতিয়া ধৰক কোনোবাই পঢ়া শুনা কৰি এনে বহি আছে সিহঁতক মই ক'ম যে পঢ়া শুনা কৰি বহি থাকি লাভ নাই কিবা না কিবা এটা নিজৰ বাবে কৰি লোৱা নিজে যিখিনি পাৰা সেইখিনি খাটোৱা তাৰপিছত সিহঁতৰ পৰা বেলেগ হ'লোঁ তাৰপিছত বন্ধনৰ পৰা পইচা আপোনাৰ ইয়াতে কি কৰ্মচাৰী আছে কৰ্মচাৰী আছে আপুনি সেই কৰ্মচাৰীবিলাককো দৰমহা দিব লাগে সিহঁতৰ টাইম টেবল মতো দৰমহা দিব লাগে মাহত আগতে দিব লাগে কেতিয়াবা আপুনি এতিয়া কিস্তিবিলাক টাইমতে দি আছে কিস্তিবিলাক আপোনাৰ বন্ধনত সোমোৱা কেইবছৰ হ'ল 6-7 বছৰ আপুনি বন্ধনৰ পৰা কিদৰে উপকৃত হৈছে আমাৰ বন্ধনৰ পৰা ধৰক মই প্ৰথমে 12,000 টাকা লৈছিলোঁ
এতিয়া 7 বছৰ পিছত এতিয়া মোৰ 2,40,000 টকা লোন আছে। লোন লৈ দোকান কৰি আছো, গাড়ী আছে, গাড়ী লৈছিলো, গাড়ীটো আছে এতিয়া আৰু উপকৃত হ'বই। আপোনাৰ বন্ধনত আগন্তুক দিনতো বন্ধন বেংকৰ জৰিয়তে ৰাজ্যবাসী বাৰকৈ উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। ইয়াৰ লগে লগে ষ্টুডিঅ' মুজৰ পৰা বিদায় লৈছোঁ। প্ৰতি মুহূৰ্তৰ খবৰ বাবে তথা সতৰ্ক হৈ থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।